আজি মই বনাবলৈ লৈছোঁ ওটছ দি নিমখীয়া পিঠা। তাৰ কাৰণে মই লৈছোঁ ওটছ মই চাহ খোৱা একাপে লৈছোঁ আৰু চুজি ডাঙৰ চামুচখনে দিছোঁ 1 চামুচ। এতিয়া আৰু মই দিছোঁ একেখন চামুচতে বেচন। মোৰ ওচৰত পিঠাগুড়ি নাই কাৰণে মই বেচন দিছোঁ। আপোনালোকে বেচনৰ সলনি খুন্দা পিঠাগুড়ি দিব। এতিয়া মই ইয়াত পানী দি পিনে 10 মিনিট মানৰ কাৰণে মই এইখিনি অলপ ফুলিবলৈ এনেকৈ ঢাকি থৈ দিম। পানী আপোনালোকে ইমান বেছিও নিদিব কমো নিদিব। এতিয়া মই তিয়াই থৈ দিয়া মিশ্ৰণখিনিত এটা পিঁয়াজ দিছোঁ আৰু নিমখ অলপ দি দিছোঁ। আপোনালোকে যদি হেৰি দিব পাৰে, গাজৰ দিব পাৰে, বিটৰুট দিব পাৰে, মিহি মিহিকৈ কাটি লৈ পিনে। মোৰ ওচৰত নাই কাৰণে মই নিদিলোঁ। মই এতিয়া এইখিনি গোটেইখিনি ধুনীয়াকৈ মিশ্ৰণখিনি মিহলাই ল'ম। মিশ্ৰণখিনি বেছি ডাঠ আৰু পাতলো হ'ব নালাগে, এনেকৈ কৰিলে হ'ব। এতিয়া মই কেৰাহীখন গৰম কৰি পিনে অকণমান তেল দি দিছোঁ। তেল বেছি নিদিলেও হ'ব, অকণমান দিবলৈ। কিন্তু আপোনালোকে পাৰিলে ননষ্টিক কেৰাহীত ব্যৱহাৰ কৰিব। অকণমান কেৰাহীখনত লাগি ধৰে এনেকুৱা কেৰাহীত হ'লে। এতিয়া মই মিশ্ৰণখিনি কেৰাহীত দি পিনে এতিয়া বহল কৰি এনেকৈ চাৰিওফালে এনেকৈ গোল কৰি দি দিছোঁ। আপোনালোকে ল' ফ্লেমত বনাব, হাই ফ্লেমত নবনাব। যেতিয়ালৈকে এই ওপৰত থকা পানীটো অলপ শুকোৱা নিচিনা নেদেখে তেতিয়ালৈকে কিন্তু পিঠাখন লুটিয়াই নিদিব, নহ'লে গোটেই পিঠাখন ভাঙি যায়। এতিয়া মোৰ ওপৰৰ পানীটো অলপ শুকোৱা যেন লাগিছে। এতিয়া মই লুটিয়াই দিছোঁ। পিঠাখিনি খুব ধুনীয়াকৈ সিজিছে। কম জুইত বনাব, কম জুইত বনালে খুব ধুনীয়াকৈ সিজাই থাকে। বেছি টাইম নালাগে, 5-10 মিনিটমান লাগে কম জুইত সিজাই থাকিলে। খাবলৈ কিন্তু খুব সোৱাদ হয়। আপোনালোকে বনাই খাই চাব। মোৰ ল'ৰাটো আজি 2 বছৰ মানে হ'ল, ৰাতিপুৱা সদায় খাবলৈ লাগে, নহ'লে বেলেগ নাখায়। সদায় মই তাক এইখনকে বনাই খুৱাওঁ। এতিয়া চব দুইফালে খুব ধুনীয়াকৈ সিজিলে। মই এতিয়া ৰেডি। আপোনালোকে বনাই খাই চাব, কেনেকুৱা লাগে জনাব মোক। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল পায় লাইক এটা কৰি দিব। ধন্যবাদ।